10টা দিন উকলিল উদ্ধাৰ নহল সুনীল গগৈ চিহ্নমুণ্ড কোনো ধৰণৰ ক্লু উলিয়াব নোৱাৰিলে আৰক্ষী CIDয়ে অৱশেষত আজি অনুষ্ঠিত হল সুনীল গগৈ আদ্য শ্ৰাদ্ধ সমগ্ৰ অসম কপাই ঢকুৱাখানা হাপতিয়া চেতিয়া গাঁৱৰ সুনীল গগৈ পাশবিক হত্যাকাণ্ড আজি 10টা দিনত ভৰি থলে ৰাজ্যত পূৰ্বতে সংঘটিত নোহোৱা এনে ভয়ংকৰ ঘটনা প্ৰত্যক্ষ কৰি সকলো স্তম্ভিত হৈ পৰিছিল জিপি সিং পৰৱৰ্তী সময়ত সুনীলৰ হত্যাকাণ্ড তদন্ত কৰিবলৈ CIDৰ IGP সংযুক্তা পৰাশৰক দায়িত্ব দিছিল গুজৰাটৰ পৰা ফৰেনচিক বিশেষজ্ঞ অশোক কুমাৰক অনা হৈছিল উত্তৰ অসমৰ IGP বিজয় কুলিগামে বাহৰ পাতি হত্যাকাণ্ডৰ সূক্ষ্ম নিৰীক্ষণ কৰিছিল কিন্তু 10 দিন উকলাৰ পাছত হত্যাকাৰীক চিনাক্ত কিবা ঘাতকে লৈ যোৱা মূৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহল অসম আৰক্ষী নিষ্ঠুৰ হত্যাকাণ্ডৰ পতিয়নযোগ্য ক্লু উলিয়াবলৈ গৈ উজুতি খাইছে অসম আৰক্ষী অৱশেষত সোমবাৰে অনুষ্ঠিত কৰিলে সুনীল গগৈ আদ্য শ্ৰাদ্ধ সোমবাৰে পুৱাই ভকত বৈষ্ণৱ ৰাইজে মৃতকৰ ঘৰত উপস্থিত হৈ এই মাংগলিক কাৰ্য সম্পন্ন কৰে আত্মীয় স্বজন অগণন গুণীগ্ৰাহী আৰু শুভাকাংক্ষীয়ে অশ্ৰুসিক্ত নয়নেৰে পুৱাই উপস্থিত হৈ হত্যাকাণ্ড সংঘটিত হোৱা স্থানত চাকি বন্তি জ্বলাই মৃতকৰ আত্মাৰ স্বৰ্গসুখ প্ৰাপ্তি কামনা প্ৰাৰ্থনা জনায় নিষ্ঠুৰ ঘাতক আৰু এই পাশবিক কাণ্ডত জড়িত সকলোৱে এনে অবৰ্ণনীয় যন্ত্ৰণাত ভোগাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় ইয়াৰ পাছতে ধৰ্মীয় পৰম্পৰা অনুসৰি পিণ্ডদান প্ৰদান কৰাৰ পাছতে শান্তি জলেৰে গৃহ পবিত্ৰ কৰি নাম প্ৰসংগ অনুষ্ঠিত কৰা হয় আজি যি সুনীল গগৈ হত্যাকাণ্ড আজি 10 দিন পাৰ হৈ গ'ল এক অমানৱীয় এক পৈশাচিক এক ঘটনা সংঘটিত হৈছে এই ঢকুৱাখানা অঞ্চলত এই গাঁও অঞ্চলত যেহেতু সকলো মানুহ ইয়াত সমাগত হৈ থাকে আৰু এনেকুৱা এটা ঘটনা যে সংঘটিত হ'ব তাৰ কোনো কল্পনা কৰা নাছিলে গতিকে আমি ছাত্ৰ সন্থা পৰিয়ালে আমি জিলা প্ৰশাসনক আৰু অসম চৰকাৰক আমি দাবী জনাই আহিছোঁ যে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰিব লাগে আৰু দোষীক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতক ফাঁচি দিব লাগে আৰু ছাত্ৰ সন্থাই আমি কৈ আহিছোঁ যে এনেকুৱা ধৰণৰ কাণ্ড বহুতো ধৰণৰ সংঘটিত হৈ আছে কিন্তু প্ৰশাসনে তাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আৰু ইয়াত বৰমূৰীয়াসকলো আহিছে প্ৰশাসনৰ DGP মহোদয় আহিছে IGP মহোদয় আহিছে সকলো আহিছে কিন্তু আজি 10 দিন উকলি গ'ল কিন্তু তেওঁলোকে দোষীক কৰায়ত্ব কৰিব পৰা নাই অতি দুৰ্ভাগ্যজনক বিষয় গতিকে আমি এই ঘটনাক তীব্ৰ গৰিহণা জনাইছোঁ আৰু অতি শীঘ্ৰে যাতে দোষীয়ে শাস্তি পায় দোষীক কৰায়ত্ব কৰি যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি প্ৰশাসনক দাবী জনাইছোঁ এই ঘটনা আজি ছাত্ৰ সন্থাৰ পৰিয়ালে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ঘৰত আজি আহি আমি ছাত্ৰ সন্থা উপস্থিত হৈছোঁ আৰু আমি অতি পৰিতাপৰ বিষয় আজি 10টা দিন পাৰ হৈ যোৱাৰ পিছতো মূল ঘাতকৰ কোনো চিনাক্তকৰণ কৰিব নোৱাৰিলে অসম আৰক্ষী প্ৰশাসনৰ বৰমূৰীয়া সকলো আহিছে এই ঘটনা তদন্ত কৰিছে যদিও বৰ্তমান সময়লৈকে মূল ঘাতকক চিনাকি কৰি দিব নোৱাৰাটো অসম চৰকাৰ প্ৰশাসনিক বিভাগটো অতি যে ফোপোলা স্বৰূপ এই ফোপোলা স্বৰূপটো ওলাই পৰিছে গতিকে আমি পুনৰবাৰ আজি সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা ছাত্ৰ সন্থাই অসম চৰকাৰ গৃহ বিভাগলৈ দাবী জনাব বিচাৰিছোঁ প্ৰয়াত সুনীল গগৈ যি দুৰ্ঘটনা ঘটিল এই ঘটনাৰ দোষীক কৰায়ত্ব কৰিবৰ কাৰণে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অসম চৰকাৰ গৃহ বিভাগত থকা মাননীয় মুখ্যমন্ত্ৰী আমি হস্তক্ষেপ বিচাৰিছোঁ তাৰ লগে লগে প্ৰয়াত সুনীল গগৈ পৰিয়ালবৰ্গক সংস্থাপনা আমি দাবী জনাইছোঁ তেখেতৰ পৰিয়ালবৰ্গক যাতে অসম চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰে এই ক্ষেত্ৰত আমি জিলা উপায়ুক্তৰ লগত মিলিত হ'ম আৰু তেখেতৰ পৰিয়ালবৰ্গক যাতে সংস্থাপন দিয়ে তাৰ বাবে আমি আগবাঢ়িম ঢকুৱাখানাৰ পৰা প্ৰাঞ্জল দত্ত অসম লাইভ 24